ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালে আছা? আজি মই তোমালোকৰ বৈদিক গণিতৰ ওপৰত কি কৰিম, এটা ভিডিঅ' প্ৰস্তুত কৰিম যে আমি এই যিটো আমাৰ ভেদিক মেথমেটিক্স মানে বৈদিক গণিত আমাৰ শংকৰদেৱত যিবিলাক ছাত্ৰ ছাত্ৰী পঢ়ি আছে তেওঁলোকে এই বিষয়ৰ লগত জড়িত হৈয়ে আছে। ইয়াত আমাৰ বৈদিক গণিতত কি আছে, 16টা সূত্ৰ আছে আৰু এই সূত্ৰৰ সহায়ত আমি কি কৰিব পাৰোঁ, সংখ্যা এটা সহজতে পূৰণ কৰিব পাৰোঁ, হৰণ কৰিব পাৰোঁ, হয়নে, যোগ কৰিব পাৰোঁ, বিয়োগ কৰিব পাৰোঁ। গতিকে আমি ইয়াত আজি সেই বিষয়ে আলোচনা কৰিম। গতিকে এতিয়া আমি চাবা ইয়াত বৈদিক গণিতত এই বৈদিক গণিতত সংখ্যা এটাৰ বৰ্গ কেনেকৈ ল'ম, স্কুৱেৰ অফ এ নাম্বাৰ। সংখ্যাৰ বৰ্গ কেনেকৈ ল'ম, যে এটা আমাক সংখ্যা দিয়া আছে, সেই সংখ্যাটোৰ ধৰা একক প্লেচত কি আছে, 5 আছে। আমি একাধিক সূত্ৰ ব্যৱহাৰ কৰিম। ধৰা এইটো আমাৰ সংখ্যা, এই সংখ্যাটোত 25 বা 25, এই সংখ্যাটোৰ আমি বৰ্গ উলিয়াব লাগে। 25 বৰ্গ, 25 এনেকৈ স্কুৱেৰ বুলি লিখি দিবা। আৰু যিবিলাকে ধৰা 4 মানত পঢ়া তোমালোকে বৰ্গ বুলিও লিখি দিব পাৰা, 25 বৰ্গ। ইয়াত আমি ইউজ কৰিম সূত্ৰ একাধিক ন পূৰ্বে ন, মানে আগত যি আছে সেইটোতকৈ কি হ'ব, এক অধিক হ'ব। এতিয়া চাবা ওৱানছৰ আমাৰ কি আছে, 5 আছে। ওৱানছত মানে এককত ওৱানছ, এককত কি আছে, 5 আছে। আৰু আমাৰ দশকত, টেনছত কি আছে, দশকত আছে আমাৰ 2 আছে। গতিকে আমাৰ ইয়াত আমি প্ৰথমতে কি কৰিম, যিবিলাক সংখ্যা এককৰ ঘৰত কি থাকে, 5 থাকে, যে সংখ্যা এটাৰ আমি বৰ্গ উলিয়াব লাগে আৰু এই সংখ্যাটোৰ এককৰ ঘৰত কি থাকিব, 5 থাকিব। গতিকে আমি কি কৰিম, প্ৰথমতে 5 যিটো আছে ওৱানছ প্লেচত প্লাছ, ইয়াক এনেকৈ লাইন এডাল টানি ছেপাৰেট কৰি দিম। তোমালোকে পাছত প্ৰেক্টিছ কৰিলে ছেপাৰেট নকৰিলেও কথা নাই, বুজি পাইছা? গতিকে এতিয়া চাবা 5 5 গুণ 25, এতিয়া 5 পাইছানে? এই দুটা মাল্টিপ্লাই কৰি দিলে আমি যিমান পাম সেইটো ইয়াত লিখি দিছোঁ। এইটো হ'ল ষ্টেপ 1। কি লিখিলা, 5 পূৰণ 5 সমান 25, এইটো লিখি দিলোঁ। বুজি পাইছানে? এইখিনি 5 আৰু 5 পূৰণ কৰি দিয়াৰ লগে লগে আমি কি পালোঁ, 25 পালোঁ। এতিয়া ষ্টেপ 2ত আমি কি কৰিম, এই যে আমাৰ 2 আছে, টেনছত কি আছে, 2 আছে, হয়নে? ইয়াৰ লগত এইটো কি কৰিম, এটা 2 লিখিম আৰু সেইটোৰ লগতে এটা কি কৰি দিম, 1 প্লাছ কৰি দিম। 2 + 1 ইকুৱেল কি পালোঁ, 2 × 3 ইকুৱেল টু 6। গতিকে আমাৰ এই অংশটোত লেফ্ট হেণ্ড চাইড কৰি এই লাইনডালৰ লেফ্ট হেণ্ডখিনিত কি লিখি দিম, 6 লিখি দিলোঁ। গতিকে আমাৰ ৰিজাল্ট হৈ গ'ল 625। বুজি পালানে তোমালোকে? এইটো পাইছা? যদি পোৱা নাই একবাৰ আৰু কৈ দিছোঁ যে আমি প্ৰথম সংখ্যাটো লৈছোঁ, হয়নে, যে সংখ্যাটো কি লৈছোঁ, আমাক দিয়া আছে 25 বা 25, ইয়াৰ স্কুৱেৰ উলিয়াব লাগে, 25ৰ স্কুৱেৰ উলিয়াব যাওয়াৰ লগে লগে আমি কি কৰিম, তাক এনেকৈ লিখি লৈছোঁ, লৈ এনেকৈ এটা লাইন দি দিছোঁ। তোমালোকে পিছত লাইনডাল নিদিলেও কথা নাই, হয়নে নহয়? তাৰপিছত এনেকৈ লাইনডাল ঢালি লৈ এই যিটো আমাৰ ওৱানছ প্লেচত আছে সেইটো মাল্টিপ্লাই কৰি দিছোঁ। এই টেবুলছবিলাকতো তোমালোকে জানা, নিয়ন্ত্ৰণ ভাগবিলাক 5 5 গুণ 25 লিখা। আৰু যি আমাৰ এই লাইনডালৰ লেফ্ট হেণ্ড চাইড আছে, হয়নে, এই লেফ্ট হেণ্ড চাইডত আমি কি সূত্ৰ ব্যৱহাৰ কৰিছোঁ, ইয়াত একাধিক ন পূৰ্বে ন। আমাৰ ইয়াত সূত্ৰ কি ব্যৱহাৰ হৈ আছে, একাধিক ন পূৰ্বে ন। আমাৰ বৈদিক মেথছত কেইটা আছে সূত্ৰ, আমাৰ 16 আছে, হয়নে? সেই সূত্ৰবিলাকৰ ভিতৰত এতিয়া কি সূত্ৰ আমাৰ ব্যৱহাৰ হৈছে, একাধিক ন পূৰ্ব ন, তাৰমানে আগতকৈ এক অধিক, অধিক মানে বেছি। বুজি পাইছা? যে আগত যিটো সংখ্যা আছিল সেই সংখ্যাটোতকৈ কি লিখিছোঁ, আমি এক বেছি লিখিছোঁ। ক্লিয়াৰ হৈছে?
যদি এইটো এটা সংখ্যা লোৱা, এইটো ধৰা নাম্বাৰ 1, 2 এটা ল'বা, ধৰা 95ৰ স্কুৱেৰ উলিয়াব লাগে 95। গতিকে আমি ষ্টেপবিলাক প্ৰথমটোত লিখি দিছোঁ, বাকীবিলাকত লিখি নিদিওঁ, হয়নে? লিখা 95 × 95। ইয়াত আৰু লাইনডাল ড্ৰ নকৰোঁ, লাইনডাল নাটানাকৈ কৰিবি পায়। 5 5 আৰু 25। তাৰপিছত 9 এটা আহিল আৰু 9ৰ লগত 1 যোগ কৰি দিয়া, 9কে কি হ'ল 10 হ'ল। 9 10 গুণ কি লিখি দিম আমি 90। গতিকে 9025। ইজি পাইছানে কৰি? হয়নে? ভাল লাগিছেনে নাই? গতিকে এনেকৈ আমি কৰিম, বুজি পাইছা? ষ্টুডেণ্টছ এতিয়া চাবাচোন, আমি এটা সংখ্যা লৈছোঁ, এইটো কি 215 স্কুৱেৰ। ইয়াত আমি এই ভেদিক মেথছৰ দ্বাৰা কি কৰিব পাৰোঁ, বহুত ডাঙৰ ডাঙৰ প্ৰব্লেমো কম সময়তে ছল্ভ কৰিব পাৰোঁ। এতিয়া চাবা 5 5 আৰু 25, আৰু এইটো মাল্টিপ্লাই কি হ'ব 21 + 22। মাল্টিপ্লাই কৰিলে এইখিনি পাইছা বুজি। তাৰপিছত এইটো 5 5 আৰু 25। তাৰপিছত এতিয়া 100 আছে, 100 + 1। গতিকে 100 আৰু 100 + 1 কৰিলে চাবা, এই 100ৰ কাৰণে 0 দুটা আহিব, আৰু 100 1ৰ লগত 1 মাল্টিপ্লাই কৰি দিলে এইটোৱে পাম। নেক্সট এইটোত চাবা 5995, হয়নে? এই 5 5 আৰু 25। তাৰপিছত এইটো 1 প্লাছ কৰি দিলে কি হ'ব, 6ৰ লগত 3 zeros আহি যাব, এই 3 zeros লিখিছোঁ। তাৰপিছত 6ৰে 599ক মাল্টিপ্লাই কৰি দিলে গ'ল 35994। এইটো হৈছে আমাৰ ৰিজাল্ট। তাৰপিছত এটা লগা 9995 স্কুৱেৰ। এইটো এতিয়া মানে প্ৰব্লেমটো 105 স্কুৱেৰ বুলি লিখি ল'বা এবাৰ তোমালোকে। 99949। তো 5 5 আৰু 25। এতিয়া চাবা, ইয়াৰ লগত 1 প্লাছ কৰি দিয়া, এইবিলাক কি হৈ যাব 0 হৈ যাব, মানে এইটো কি হৈ গ'ল 10,000, হয়নে? 10,000ত কিমান জিৰ' যাব 1 2 3 4 4 zeros লিখি দিয়া, 1 2 3 4 4 zeros। তাৰপিছত কি থাকিব 1, 1ৰ লগত এইখিনি মাল্টিপ্লাই কৰি দিলে কি হৈ যাব আমাৰ 99949 আহি যাব। বুজি পাইছানে তোমালোকৰ কথাখিনি? ভালদৰে প্ৰেক্টিছ কৰিবা, প্ৰেক্টিছ কৰিলে আৰু কি হ'ব, ক্লিয়াৰ হ'ব। 7 নম্বৰ দুটামান হোমৱৰ্ক কৰিবাচোন তোমালোকে। 1005 স্কুৱেৰ। তাৰপিছত 8 নম্বৰ 1995 স্কুৱেৰ। তাৰপিছত 9 নম্বৰ 6995 স্কুৱেৰ। ইয়াৰ লগত 1 প্লাছ কৰি দিলে এইটো কি হৈ যাব 700। তাৰপিছত 700ত ডাবল 0 আহিব, আৰু 700 এইখিনি মাল্টিপ্লাই কৰিবা 8995 স্কুৱেৰ। এই 10 প্ৰব্লেমছ তোমালোকে কৰিবাচোন, কৰিলে বস্তুখিনি ভালকৈ বুজি পাবা। ষ্টুডেণ্টছ, আমাৰ ভেদিক মেথছত কি আছে যে বেলেগ বেলেগ সূত্ৰ আছে, সেইবিলাক সূত্ৰ ব্যৱহাৰ কৰি আমি কি কৰিব পাৰোঁ, সংখ্যাবিলাকৰ বৰ্গ সহজতে উলিয়াব পাৰোঁ। এইটো সূত্ৰ হৈছে আমাৰ দ্বন্দ্বযোগ সূত্ৰ। এই সূত্ৰটো আমি প্ৰয়োগ কৰাৰ আগতে আমি এটা কথা জানি ল'ব লাগে, ডি অফ এ মানে আমাৰ হয় এ স্কুৱেৰ, ডি অফ এ বি মানে হয় 2 × a × b, ডি অফ এ বি চি মানে হ'ব 3টা ৰাখিলে আমাৰ কি হৈ যাব 3টা ৰাখিলে হ'ব আমাৰ প্ৰথম আৰু শেষৰটোৰ 2টা মাল্টিপ্লাই 2ৰে, আৰু মাজৰটো স্কুৱেৰ, আৰু 4টা থাকিলে 2i এ ডি প্লাছ 2i বি চি। গতিকে এইখিনি জানিলেহে আমি এটা মানে কি দ্বন্দ্বযোগ ইউজ কৰি পেলাই এটা সংখ্যাৰ স্কুৱেৰ উলিয়াব পাৰিম। এটা এক্সাম্পল ল'ম, এইখিনি তোমালোকে ধুনীয়াকৈ লিখি দিবা, ডি অফ 2 3, জি অফ চাবা কেইটা নাম্বাৰ আছে, আমাৰ নাম্বাৰ আছে ডিজিট আছে, নাম্বাৰটোত যিটো আমি নাম্বাৰ লৈছোঁ 23 তাৰ আছে ডিজিট আছে কিমান আছে
দুটা আছে, গতিকে আমি ফাৰ্ষ্ট লিখিম ডি অফ 2, তাৰপিছত হ'ব ডি অফ 2 3, তাৰপিছত হ'ব ডি অফ 3। তাৰমানে বুজি পাইছা? গতিকে ডি অফ 2 মানে কি হ'ব 2 স্কুৱেৰ, তাৰপিছত ডি অফ 2 3, 2 3 লিখিলে আমি কি লিখিম 2 পূৰণ 2 পূৰণ 3, তাৰপিছত ডি অফ 3 মানে কি হৈ যাব 3 স্কুৱেৰ। এতিয়া লিখা এইটো হ'ব 4, এইটো হ'ব 4 3 গুণ 12, তাৰপিছত আছে 9। আমি এই সংখ্যাবিলাক কৰোঁতে এটা বস্তু লক্ষ্য কৰিব লাগিব যে আমি কিছুমান সংখ্যা লেখোঁতে বেছটো চাব লাগে, হয়নে? এইটো চাবা 23, 23টোৰ বেছ কিমান আছে? এতিয়া 10 হয় বেছ, বুজি পাইছা? আমাৰ বেছবিলাক 10ত ধৰা যায়, বেছ 10 100 1000 এনেকৈ লিখা যায়। এতিয়া আমাৰ 23 এতিয়া 2 ডিজিটছ আছে নে? গতিকে 2 ডিজিটছ থাকিলে আমাৰ কি হ'ব? দুটা অংক থাকিলে বেছটো তাৰপৰা 10 হ'ব। এতিয়া চাবা ইয়াত 0 কেইটা আছে, বেছত 0 কেইটা আছে 1, গতিকে এই 0ৰ ওপৰত ডিপেণ্ড কৰি এই আমাৰ প্ৰত্যেকটা পাৰ্টত ডিজিট ইউজ হ'ব, হয়নে? গতিকে এটা এটা হ'ব, গতিকে আমাৰ আহিল 9 আহিব, হয়নে? তাৰপিছত এতিয়া 12 আছে, 12ত 2 লিখিম, তাৰপিছত এই 1 যায় 4ৰ লগত কি হৈ যাব প্লাছ হয়, 4 + 1 কি হৈ যাব এইটো 5। গতিকে আমাৰ ৰিজাল্টটো কি হ'ল 529। এতিয়া আমি চাবাচোন, আমি জেনেৰেলি যিটো মেথডত মাল্টিপ্লাই কৰোঁ, হয়নে? সেই মেথডটো আমাৰ একে পাইছোঁনে নাই? 23 23 × 23, 3 3 = 9, 3 2 = 6, 2 3 = 6, 2 2 = 4, 9 12, 4 + 1 5। গতিকে আমি এনেকৈ কৰোঁতে বেছি সময় যাবনে এনেকৈ কৰোঁতে যাব? সেইখিনি তোমালোকে প্ৰেক্টিচ কৰি থাকিলে গম পাবা যে এই সূত্ৰ ব্যৱহাৰ কৰি আমি ডাঙৰ সংখ্যা এটাও যে ডিজিট যদি আমাৰ বহুত বেছি হৈ থাকে তেতিয়াহ'লে আমি কি কৰিম? এই দ্বন্দ্বযোগ ইউজ কৰি পেলাই কি কৰিব পাৰোঁ? কম সময়তে ছল্ভ কৰিব পাৰিম। এতিয়া আমি এটা প্ৰব্লেম আৰু লওঁ, 84 স্কুৱেৰ। গতিকে আমাৰ লেখা এইটো কি হ'ব? দ্বন্দ্বযোগ ডি অফ 8 হ'ব, ডি অফ 84, ডি অফ 4। এইটো চাবা ডি অফ 8 মানে 8 স্কুৱেৰ, তাৰপিছত এইটো হ'ব 2 × 8 × 4, আৰু এইটো হ'ব 4 স্কুৱেৰ। এতিয়া লেখা এইটো হ'ব 64, তাৰপিছত এইটো কি লিখা 4 2 = 8, 8 8 = 64, আৰু এইটো 4 স্কুৱেৰ মানে কি হ'ব 16। এইটোতো আমাৰ বেছ কিমান আছে? 10 আছে, যিহেতু আমাৰ 2 ডিজিটছৰ 2 ডিজিটছৰ বিলাক বেছ কি হৈ যাব 10 থাকে বেছটো 10। গতিকে আমাৰ কি আহিব? এইটো 6 আহিব ওৱানছত, তাৰপিছত এই 1 4ৰ লগত কি হৈ গ'ল +5, তাৰপিছত এই 6 প্লাছ হৈ গ'ল 6 + 4 10, 1 7 0 5 6। এইটোৱে আমাৰ ৰিজাল্ট। তোমালোকে কৰি চোৱাচোন, যিটো আমি নৰ্মেলত কৰোঁ হয়নে? সেই নৰ্মেলত তোমালোকে এইটো কৰি চোৱাচোন, কৰি চালে কি হ'ব আৰু বুজি পাবা, হয়নে নহয়? তাৰপিছত এটা সংখ্যা লোৱা 16 স্কুৱেৰ। এইটোত কি হ'ব? ডি অফ 1, তাৰপিছত লিখিবা ডি অফ 1 6, তাৰপিছত লিখা ডি অফ 6, গতিকে 1 এইটো 1 স্কুৱেৰ মানে 1, এতিয়া ডাইৰেক্ট লিখিম আমি চাবা। তাৰপিছত 2 × 1 × 6, 2 1 = 2, 2 6 = 12, এইটো ডাইৰেক্ট কৰিলোঁ 6 6 = 36। গতিকে আমাৰ চাবা 6 আহিব, 2 + 3 5 আহিব, 1 1 2 বুজিছেনে? ক্লিয়াৰ হ'লনে নাই?
এইটোত চাবা এইটো আমি দণ্ডযোগে ইউজ কৰিম কিন্তু আমি মুখে মুখেও কৰিম এইটোত চাবা ডি অফ 4 ডি অফ 4 7 আৰু ডি অফ কি হ'ব 7 স্কুৱেৰ 7 স্কুৱেৰৰ পৰা কি হ'ব এটা 9 আহিব তাৰপিছত 4 আমাৰ কি হ'ল বেলেঞ্চ হৈ থাকিল এইটো তাৰপিছত কি হ'ব 2 × 4 × 7 2 4 আৰু 8 8 7 আৰু 56 যেহেতু আমাৰ এইটো বেছ কি থাকিব বেছ 10 গতিকে এটা 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 ডিজিট ইউজ হ'ব 1 1 ডিজিট গতিকে এইটো আমাৰ 6 + 4 হ'লে 10 1 6 গতিকে এইবাৰ আহিব আমাৰ ইয়াত 0 তাৰপিছত ডি অফ 4 4 মানে কি হৈ যায় 16 16ৰ লগত 6 মাল্টিপ্লাই কৰি দিয়া 22 গতিকে আমাৰ 2 2 0 9 বুজি পালানে কথাটো নোপোৱা নাই পাইছা বুজি যে আমাৰ কি হ'ব এইটো ডি অফ 4 ডি অফ 4 7 আৰু ডি অফ কি হ'ব 7 গতিকে ডি অফ 7 মানে 7 স্কুৱেৰ 7 স্কুৱেৰ হ'লে 49 9 লিখিলোঁ তাৰপিছত 4 বেলেঞ্চত তাৰপিছত ডি অফ এইটো হয় হয়নে 2 × 4 × 7 2 4 আৰু 8 8 7 আৰু 56 তাৰপিছত এই দুটা 8 কৰি দি 0 0 পুট কৰি দিলোঁ তাৰপিছত আছিল ডি অফ 4 4 4 আৰু কি হ'ল 16 16ৰ এই 6টো আছে যে মাল্টিপ্লাই প্লাছ কৰি দিয়া দিলে কি পাই গ'লোঁ আমি 2 2 হয়নে 2 2 কি পাই গ'লোঁ 0 পাই গ'লোঁ এই বস্তুখিনি ইজি পাইছানে নাই তোমালোকে আমি 2 ডিজিটছৰ কৰিলোঁ এইবাৰ আমি কিহৰ কৰিম 3 ডিজিটছৰ ডি অফ 2 ডি অফ 2 3 ডি অফ 2 3 1 ডি অফ বাট 2 গ'ল হয়নে তাৰপিছত ডি অফ 3 1 হ'ব ডি অফ 3 1 ডি অফ 1 পাইছা এইখিনি বুজি এতিয়া চাবা ডি অফ 2 মানে কি হ'ব 2 স্কুৱেৰ 4 এটা 2 স্কুৱেৰ লিখি দিম চাবা 2 স্কুৱেৰ ডি অফ 2 3 মানে 2 × 2 × 3 ডি অফ 2 3 1 মানে কি হ'ব ফাৰ্ষ্ট আৰু লাষ্টত 2 ৰে মাল্টিপ্লাই 2 × 2 × 1 প্লাছ মাজৰটো স্কুৱেৰ 3 স্কুৱেৰ তাৰপিছত ডি অফ 3 1 মানে 2 × 3 × 1 আৰু এইটো হৈছে ডি অফ 1 মানে 1 স্কুৱেৰ এইখিনিতো বুজি পাইছা পেটাৰ্ণটো লিখোঁতে চাই লোৱাচোন বুজি পাইছানে ডিটো মানে 2 স্কুৱেৰ ডি অফ 2 3 মানে 2 × 2 × 3 আৰু ডি অফ 2 3 1 মানে লিখিছোঁ আমি 2 × 2 × 1 আৰু মাজতো মানে সেই হ'ব 3 আছে গতিকে এইটো আমি 3 স্কুৱেৰ কৰি লিখিলোঁ এতিয়া আমাৰ বাকী কামখিনিত আহিম 2 স্কুৱেৰ 4 2 2 যা 4 4 3 12 2 2 যা 4 4 1 যা 4 4 + 9 13 ডাইৰেক্ট লিখিছোঁ আৰু এইটো 2 3 6 আৰু ইফালে আছে 1 এইখিনি বুজি পাইছা হয়নে বুজি পাইছানে নাই এতিয়া চাবা এই আমাৰ প্ৰত্যেকটা পাৰ্টতে এটা এটা ডিজিট আছে হয়নে দুটা ডিজিট লিখিব নোৱাৰোঁ তে 1 লিখা 1 ছত 1 হ'ব 6 তাৰপিছত 100 ছত 3 আছে এটা 6 3 আছে নাই এইটো ইয়াত কৰি দিয়া প্লাছ 2 + 1 কি হ'ল 3 তাৰপিছত এইটো ইফালে আহিলে কি হৈ যাব 5 হৈ যাব গতিকে আমাৰ ৰিজাল্ট হ'ব 53,361 বুজি পালানে এনেকৈ যদি আমি কি কৰি থাকোঁ প্ৰেক্টিছ কৰি থাকোঁ আমি ইয়াতকৈও লাৰ্জ ডিজিটছৰ যিবিলাক নাম্বাৰ আছে সেইবিলাকৰ আমি উলিয়াব পাৰিম হয়নে নহয় নেক্সট এটা লোৱা 121 স্কুৱেৰ 121 স্কুৱেৰ লেখা ডি অফ 1 ডি অফ 1 2 ডি অফ 1 2 1 ডি অফ এবাৰ এইটো হ'ব 2 1 তাৰপিছত ডি অফ 1 এতিয়া কৰি চোৱা পটাপট হয়নে আমি
এই যে আমি যিটো ফৰ্মুলা লিখি লৈছিলোঁ সেই ফৰ্মুলাটো মনত কৰিম আৰু ফটাফট লিখি যাম। ডি অফ 1 মানে কি লিখিম 1 স্কুৱেৰ, ডি অফ 1 টো মানে 2 × 1 × 2, তাৰপিছত ডি অফ 1 টো ডি অফ এইটোত কি হ'ব আমাৰ 2 × 1 × 1 প্লাছ মাজতো 2 স্কুৱেৰ হ'ব, তাৰপিছত ডি অফ 2 × 2 × 1, তাৰপিছত এইটোত আহিব 1 স্কুৱেৰ হৈছে। এতিয়া লিখা 1, এইটো হ'ব 2 × 2 = 4, এইটো কি হ'ব 2 × 1 = 2, 2 + 4 6, তাৰপিছত এইটো হ'ব 2 × 2 = 4, তাৰপিছত আছে 1। এইবাৰ আমাৰ চোৱাচোন ডিজিট কেইটা কি আছে চবৰে এটাই আছে, গতিকে আমাৰ প্লাছ মাইনাছ কৰাত একো অসুবিধা নাই, নোহোৱাৰ কাৰণে আমাৰ ৰিজাল্টটো কি হৈ যাব 1ত 1 থাকিব, এইটোত 4 6 4 আৰু 1। এইবাৰ আকৌ ভেজাল দিয়া নাই হয়নে নহয়? আমাৰ যে ভেজাল বুলি কওঁ হে কথিত শব্দ, গতিকে আমি এইটো ডাইৰেক্ট চিধা চিধি লিখিব পাৰোঁ। তাৰপিছত এটা কুৱেশ্যন 473 স্কুৱেৰ, এইটোত মই ডাইৰেক্ট ৰিজাল্টটোৱে লিখি দিছোঁ, বুজি পাইছানে? যে মই এইটোত তোমালোকক ডাইৰেক্ট ৰিজাল্টটো লিখি দিছোঁ। ৰিজাল্ট হৈছে আমাৰ 22729, তোমালোকে কৰি চাবাচোন। তাৰপিছত আৰু এটা দিয়া আছে 621 স্কুৱেৰ কৰিলে আমাৰ কি হ'লে 385,641, গতিকে আমাৰ এইকেইটা হয়নে? আৰু তোমালোকে কেইটামান হোমৱৰ্ক কৰিবাচোন, হোমৱৰ্ক কেইটামান কৰি ল'বা। 111 স্কুৱেৰ, 2ত লেখা 412 স্কুৱেৰ, 412 কৰিছোঁ, যদি কৰা যেন লাগিছে এইটো, যদি কৰিছোঁ আৰু এবাৰ কৰিলেও কথা নাই। 503 ফোন নম্বৰ 281, 5 নম্বৰ 718। গতিকে আমি এই দ্বন্দ্বযোগ সূত্ৰ ইউজ কৰি এই নাম্বাৰবিলাকৰ স্কুৱেৰখিনি উলিয়াব পাৰিম। ষ্টুডেণ্টছ, আজি আমি আমাৰ মানে নাম্বাৰ স্কুৱেৰ ওলোৱাৰ কাৰণে যিটো আমাৰ দুটা প্ৰচেছ আছে, আজি আমি দুটা আলোচনা কৰিলোঁ। এটা হ'ল নাম্বাৰ এণ্ডিং উইথ 5, মানে যি নাম্বাৰ যদি এটা 5ৰে এণ্ড হয়, আৰু এটা লিখিলোঁ আমি উইথ দ্য হেল্প অফ দ্বন্দ্বযোগ বিধি। এই যি তোমালোকে ভেদিক মেথছৰ কিছুমানে হয়তো 3 মান্থছৰ কোৰ্চ কৰিম বুলি ভাবিছা, এই ফাৰ্ষ্ট পেপাৰৰ চিলেবাছখিনি মই তোমালোকক দিবলৈ চেষ্টা কৰিম। এইটো আমাৰ ফাৰ্ষ্ট পেপাৰত এই দুটাও লাগে আমাক, যে নাম্বাৰ এটা স্কুৱেৰ উলিয়াবলৈ হ'লে যদি 1ত 5 থাকে কি প্ৰচেছ ইউজ কৰিম, হয়, আৰু আমি দ্বন্দ্বযোগ সূত্ৰ ইউজ কৰি কেনেকৈ কৰিম। এতিয়া তোমালোকেতো এইখিনি কৰি গম পাইছাই যে আমাৰ কি হয় ভেদিক মেথছ ইউজ আমি জেনেৰেলি যিবিলাক মাল্টিপ্লাই এতিয়ালৈ পঢ়ি আহিছোঁ হয়নে, তাতকৈ আমাৰ এই ভেদিক মেথছ ইউজ কৰাৰ লগে লগে কি হয় আমাৰ কম সময়ত বস্তুবিলাক যে ডাঙৰ ডাঙৰ অংকবিলাকো আমি কৰিব পাৰোঁ কম সময়ত, বা আমি যদি সেই কৰিব পাৰোঁ যে কম্পিটিটিভ এক্সামবিলাক যেতিয়া দিম তেতিয়াও কি কৰিব পাৰোঁ যে এই সূত্ৰ ব্যৱহাৰ কৰি মানে সোনকালে অতি সহজতে কি কৰিব পাৰিম সমাধানখিনি কৰিব পাৰিম। যদি তোমালোকে মোৰ এইখিনি চাই ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো কি কৰিবা শ্বেয়াৰ কৰি দিবা ফ্ৰেণ্ডছবিলাকৰ লগত, আৰু যদি ভালকৈ তোমালোকে বুজি পোৱা নাই তেতিয়াহ'লে মোক মেছেজ কৰি দিবা যে মই এইখিনি পাৰ্ট বুজি পোৱা নাই। আমি হৈছোঁ টিচাৰ হয়নে, টিচাৰবিলাকে সদায় ছাত্ৰ ছাত্ৰীৰ কি কৰে ভাল হোৱাটোৱে কামনা কৰে। আজিলৈ আহিছোঁ ষ্টুডেণ্ট।